ছাত্ৰ-ছাত্ৰীসকল তোমালোকক পুনৰবাৰ শুভেচ্ছা জনাই আমি আজিৰ ক্লাছৰ মাজলৈ আগবাঢ়িছোঁ। আমি আগতে আলোচনা কৰিছিলোঁ কাঠমিস্ত্ৰীৰ ঘৰ মগনিয়াৰ এই পাঠকেইটা। ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ দ্বাৰা ৰচিত কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো মই তোমালোকক বুজাই দিছিলোঁ আৰু যতীন্দ্ৰনাথ দুৱৰাৰ দ্বাৰা ৰচিত মগনিয়াৰ পাঠটো সম্পৰ্কেও আমি ইতিমধ্যে আলোচনা আগবঢ়াইছিলোঁ। আজি মই তোমালোকৰ আগত এই দুয়োটা পাঠৰ চমু আভাস দিবৰ বাবে আমি পুনৰ আলোচনা বুলিও ক'ব পাৰোঁ, পুনৰ আলোচনা কৰিবৰ বাবে এটা সাধাৰণ ধাৰণা আগবঢ়াবৰ বাবে মই তোমালোকৰ ওচৰলৈ আগবাঢ়িছোঁ। প্ৰথমে আগবঢ়াইছোঁ যতীন্দ্ৰনাথ দুৱৰাদেৱৰ দ্বাৰা ৰচিত মগনিয়াৰ শীৰ্ষক কথা কবিতাটি সম্পৰ্কে। মগনিয়াৰ যতীন্দ্ৰনাথ দুৱৰাদেৱৰ দ্বাৰা ৰচিত এটি কথা কবিতা। আমি কথা কবিতা সম্পৰ্কে আলোচনা কৰিছিলোঁ আৰু পাইছিলোঁ যে চুটি চুটি গদ্য ৰচনা যাক নিৰলংকাৰভাৱে অলংকাৰবিহীনভাৱে কোনো এটা বিষয়বস্তুক উপস্থাপন কৰা হয়, সেয়াই হৈছে কথা কবিতা। আৰু কথা কবিতাৰ কেইটামান বৈশিষ্ট্যও তেতিয়া কৈছিলোঁ। মই পুনৰবাৰ কৈছোঁ, কথা কবিতাৰ বৈশিষ্ট্য হৈছে এই কথা কবিতাৰ কেন্দ্ৰস্থ ভাৱ এটা। কথা কবিতা ৰূপকাত্মক হয় আৰু কথা কবিতাত চিত্ৰধৰ্মিতাৰ প্ৰকাশ ঘটে। এই আটাইকেইটা বৈশিষ্ট্য যতীন্দ্ৰনাথ দুৱৰাদেৱৰ দ্বাৰা ৰচিত মগনিয়াৰ শীৰ্ষক কথা কবিতাটিত আমি দেখা পাওঁ। ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভৰ দ্য বেগাৰ শীৰ্ষক কথা কবিতাৰ আধাৰতেই অসমীয়া সাহিত্যত বনফুলৰ কবিৰূপে পৰিচিত যতীন্দ্ৰনাথ দুৱৰাদেৱে মগনিয়াৰ নামৰ কথা কবিতাটো ৰচনা কৰিছে। এটা সাধাৰণ অথচ ভাৱবহুল বিষয়ক অনুভূতিসম্পন্ন বিষয়ক কেন্দ্ৰস্থ বিষয়ৰূপে লৈ মগনিয়াৰ পাঠটো আগবঢ়াই নিয়া হৈছে। গতিকে মগনিয়াৰ কথা কবিতাটো এটা ভাৱবহুল আৰু বাস্তৱধৰ্মী কথা কবিতা। কবিতাটোত সমাজৰ দুটা শ্ৰেণীৰ প্ৰতিফলিত হোৱা দেখা যায়, দুটা শ্ৰেণীৰ ধাৰা প্ৰতিফলন হোৱা দেখা যায়। এটা হৈছে অৰ্থ উপাৰ্জনকাৰী, অৰ্থাৎ কম পৰিমাণে হ'লেও কিছু পৰিমাণে হ'লেও স্বচ্ছল এক শ্ৰেণী, আৰু আনটো শ্ৰেণী হৈছে একেবাৰে নিঃকিনসকল, সমাজৰ নিষ্পেষিত লোকসকল, যাক দৰিদ্ৰ অৰ্থাৎ ভিক্ষাৰী মানুহজনে মগনিয়াৰজনে প্ৰতিনিধিত্ব কৰিছে। কথা কবিতাত যিহেতু কেন্দ্ৰস্থ ভাৱ এটা থাকে, আমি ইতিমধ্যে আলোচনা কৰিছোঁ, আমাৰ পাঠ্য কথা কবিতাটোৰ বিষয়বস্তু আছিল, মূল বিষয় আছিল অৰ্থাৎ কেন্দ্ৰস্থ ভাৱ আছিল আন্তৰিকতা, মানৱতাৰ প্ৰকাশেই হৈছে মগনিয়াৰ কথা কবিতাটোৰ মূল বিষয়। এদিন বাটেদি কবি গৈ আছিল, হঠাতে এজন ৰোগীয়া হাড় ছাল ওলোৱা অলপ বৃদ্ধ, হয়তো তেওঁক অৱস্থাই জুৰুলা কৰাৰ বাবেও তেওঁ শৰীৰত বৃদ্ধত্বৰ চাপ পৰিছে, তেনেধৰণৰ এজন মগনিয়াৰ আহি কবিৰ সন্মুখত থিয় হ'লহি। সেই যে কবিৰ সন্মুখত থিয় হ'ল মগনিয়াৰজন ইমানেই দুৰ্বল যে কবিৰ ওচৰত যেতিয়া তেওঁ সহায়ৰ বাবে হাত আগবঢ়াই থৈছিল, হাতকেইটা পাতি কবিৰ সন্মুখত যেতিয়া তেওঁ থিয় দিছিল, তেতিয়া তেওঁৰ সৰ্ব শৰীৰ কঁপিছিল, কাৰণ হয়তো সুদা পেটেৰে ক্ষুধাৰ তাড়নাত পেটত ভোকৰ জুই লৈ থকা মগনিয়াৰজনে খাদ্যৰ অভাৱত শৰীৰত তেওঁ শক্তি নাছিল, বল নাছিল,
যাৰ বাবে তেওঁ হয়তো পুষ্টিহীনতাটো ভুগিছিল আৰু গতিকে কিবা এটা পোৱাৰ আশাত তেওঁ যেতিয়া কবিৰ সন্মুখত থিয় হৈ হাত দুখন আগবঢ়াই দিছিল তেতিয়া তেওঁ সৰ্বশৰীৰ কঁপি উঠিছিল। পুষ্টিহীনতা ভুগি থকা ৰোগৰ বলি হোৱা সেই মগনীয়াৰজনৰ ওঠ দুটা আছিল হেতা পৰা। কবিয়ে তেওঁৰ সন্মুখত থিয় দিয়া মগনীয়াৰজনক চাইছিল আৰু অনুভৱ কৰিছিল, উপলব্ধি কৰিছে, পৰ্যবেক্ষণ কৰিছে, কৰি দেখা পাইছে যে মগনীয়াৰজনৰ ওঠ দুটা হেতা, চকু দুটা ৰঙা হৈ আছিল আৰু হাত দুখনো, যি দুখন হাত কবিলৈ আগবঢ়াইছে, কবিয়ে হাতকেইখন যেতিয়া চাইছে তেতিয়া দেখিছে হাতকেইখন অপৰিষ্কাৰ আৰু উখহি আছে। মগনীয়াৰজনৰ সেই অৱস্থাটোৱে কবিৰ অন্তৰত দুখ দিছিল। কবিৰ হৃদয় ম্ৰিয়মান হৈছিল। তেওঁ হয়তো ভাবিছিল যে সেই মগনীয়াৰজন যেন সমগ্ৰ মগনীয়াৰসকলৰ, সমগ্ৰ দৰিদ্ৰ শ্ৰেণীৰ প্ৰতিনিধিৰূপে কবিৰ সন্মুখত থিয় দিছিল। তেওঁৰ অৱস্থা ইমানেই শোচনীয় আছিল, মগনীয়াৰজনৰ অৱস্থা, ফটা চিটা কাপোৰে লজ্জা নিবাৰণৰ চেষ্টা কৰিছিল। কবিৰ সন্মুখত মগনীয়াৰজনৰ তেনেধৰণৰ মৃত পাই জৰাজীৰ্ণ অৱস্থাৰে থিয় হৈ থকা সেই মগনীয়াৰজনক দেখি কবিয়ে যেন অন্তৰত এক বিষ অনুভৱ কৰিছিল আৰু মগনীয়াৰজনক সহায় কৰাৰ উদ্দেশ্যেৰে তেওঁ নিজৰ চোলাৰ জেপত হাত ভৰাইছিল। তেতিয়া তেওঁ অনুভৱ কৰিলে আৰু অৰ্থাৎ গম পালে যে সেই সময়ত তেওঁৰ হাতত একোৱেই নাছিলে। নাই তেওঁৰ ওচৰত টকা আছে, নাই তেওঁৰ ওচৰত ঘড়ীটো আছে, আনকি সেই সময়ত তেওঁৰ হাতত ৰুমালখনো নাই। পাঠটোত কৈছে টকা নাই, ঘড়ী নাই, আনকি ৰুমালো নাই। কবিয়ে মগনীয়াৰজনক দিবৰ বাবে টকা পইচা অৰ্থাৎ আৰ্থিক সাহায্যটো দূৰৰে কথা, মগনীয়াৰজনে আগবঢ়াই দিয়া হাতখনত তুলি দিবৰ বাবে কবিৰ ওচৰত সেই মুহূৰ্তত এনে এপদ সামগ্ৰী নাই যাৰ মাজেৰে কবিয়ে মগনীয়াৰজনক কিবা এটা আশা পূৰণ কৰিব পাৰে। কবিৰ মনত যেন অপৰাধবোধৰ সৃষ্টি হৈছে। কবিয়ে অন্তৰত আঘাত পাইছে আৰু নিজৰ উপায়হীন অৱস্থাটোৰ বাবে মগনীয়াৰজনৰ ওচৰত ক্ষমা বিচাৰিছে। কেনেকৈ বিচাৰিছে? মগনীয়াৰজনৰ হাত দুখন তেওঁ সাবটি ধৰিছে আৰু কৈছে যে মোৰ হাতত টকা নাই, ঘড়ী নাই, আনকি ৰুমালো নাই, আজি মই সঁচাকৈয়ে নিৰুপায়। কবিয়ে যেন মগনীয়াৰজনৰ আগত সেই সময়ত নিঃস্ব হৈ পৰা কবিৰ অৱস্থাটো বৰ্ণনা কৰিছে। সমাজৰ স্থিতি বৰ্তাই ৰখা মানুহবিলাকৰ মাজত মগনীয়াৰজন সঁচাকৈয়ে দুৰ্বল, নিঃস্ব, আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ প্ৰতিনিধি হৈছে মগনীয়াৰজন। কিন্তু সেই সময়ত কবিও হৈছে একেবাৰেই নিঃস্ব, কাৰণ কবিয়ে মগনীয়াৰজনক সহায় কৰিবৰ বাবে কোনো উপায়েৰে সহায়ৰ হাত আগবঢ়াব পৰা নাই। কিন্তু কবিয়ে যে মগনীয়াৰজনক সহায় কৰিব নোৱাৰাৰ কথাটো ইমান আন্তৰিকতাৰে প্ৰকাশ কৰিলে। মগনীয়াৰজনৰ হাত দুখন সাবটি ধৰিছে আৰু কৈছে যে ককাই, মোৰ ওপৰত খং নকৰিবা, তোমাক দিবলৈ মোৰ একোৱেই নাই। সেই সময়ত যে কবিৰ ওচৰত একো নাই, সেই কথাটো কবিয়ে ইমান বেছি আন্তৰিকতাৰে মগনীয়াৰজনক কৈছিল যে কবিৰ ব্যৱহাৰত মগনীয়াৰজনো আচৰিত হৈছিল। কাৰণ মগনীয়াৰসকলক সমাজত সদায় হেয় জ্ঞান কৰা হয়। বহু লোকে হয়তো তেওঁলোকক সমাজৰ আৱৰ্জনা বুলিও ভাবে। গতিকে সেই তেনেধৰণৰ এজন মগনীয়াক কবিয়ে যি ব্যৱহাৰ কৰিলে, আন্তৰিকতাৰে সৈতে সৌহাৰ্দ্যপূৰ্ণভাৱে যি ব্যৱহাৰ আগবঢ়ালে, তাত মগনীয়াৰজন আচৰিত হৈছে আৰু সেইবাবে কবিক প্ৰত্যুত্তৰত কৈছে যে কোনো কথা নাই, ইও যে মোৰ বাবে দান, ইয়াৰ বাবে অশেষ ধন্যবাদ। কবিয়ে মগনীয়াৰজনক যি ব্যৱহাৰ কৰিছে সেই ব্যৱহাৰত সন্তুষ্ট হৈ মগনীয়াৰজনেও কবিক ধন্যবাদ জ্ঞাপন কৰিছে। কাৰণ মানুহে মানুহৰ প্ৰতি কৰা ব্যৱহাৰেই হৈছে আটাইতকৈ ডাঙৰ সম্পদ। কোনোবাই কাৰোবাক সহায় কৰিব নোৱাৰিলেও
তেওঁৰ প্ৰতি যে ব্যৱহাৰ প্ৰদৰ্শন কৰা হয় সেই ব্যৱহাৰেই হয়তো আৰ্থিক সাহায্যতকৈ বহুত বেছি ডাঙৰ হ'ব পাৰে। গতিকে কবিৰ ব্যৱহাৰত মগনিয়াৰজন সন্তুষ্ট হৈছে আৰু কবিক মগনিয়াৰজনে অশেষ ধন্যবাদ জ্ঞাপন কৰিছে। কবিতাটিৰ শেষত পৰস্পৰৰ এনে ব্যৱহাৰক দুয়োজনে মহৎ দান বুলি কৈছে, কিয়নো সেই সময়ত দুয়োজন যেন লগৰীয়া আন্তৰিকতাৰ বান্ধোনেৰে বান্ধ খাই পৰিছিল। গতিকে আমাৰ পাঠ্য কথা কবিতাটিৰ মাজেৰে আমি এটাই কেন্দ্ৰস্থ ভাৱ পাইছোঁ, মূল ভাৱ এটাই প্ৰকাশ পোৱা দেখা পাইছোঁ, সেয়া হৈছে আন্তৰিকতা। কবিতাটোত চিত্ৰধৰ্মিতাৰো প্ৰকাশ ঘটিছে, কাৰণ কবিতাটোত যি বিষয়, যদিও মাত্ৰ অকণমানি এটা সৰু এটা বিষয়বস্তুক বা অকণমান কথাক কবিতাটোৰ বিষয়ৰূপে নিৰ্বাচন কৰা হৈছে, তথাপিও কিন্তু কবিতাটোৰ মাজেদি আমাক মানৱতাৰ প্ৰতিচ্ছবি দাঙি ধৰিবলৈ আমাৰ আগত চেষ্টা কৰা হৈছে। কবিতাটোৰ বিষয়বস্তুৰ মাজেৰে আমাৰ সন্মুখত এখন ছবি সৃষ্টি হয়। কথা কবিতা ৰূপকাত্মক হয়। মই আগতে আলোচনা কৰিছিলোঁ এইখিনি কথা, পুনৰবাৰ কৈছোঁ। কথা কবিতা হয় ৰূপকাত্মক। আমাৰ পাঠ্য কবিতাটিৰ মাজেদিও আমি মগনিয়াৰজন আৰু কবিৰ যি কথোপকথন বা যিটো পৰিস্থিতি দেখা পাইছোঁ, তাৰ মাজেদি মানৱ জীৱনত মানৱতাৰ প্ৰতিজন মানুহক মানৱতাৰ জ্ঞান দিবৰ বাবে চেষ্টা কৰা হৈছে। অৰ্থাৎ মানৱীয় অনুভূতিৰে পৰিপূৰ্ণ হৃদয়ে যে কাৰোবাক মহৎ দানৰূপে চিনাকি দিব পাৰে, সেই কথা বুজাবলৈ চেষ্টা কৰা হৈছে। আৰু এয়াই হৈছে কবিতাটোৰ মূল কথা। তোমালোকে কবিতাটো মগনিয়াৰ পাঠটো সম্পৰ্কে প্ৰশ্ন উত্তৰ কৰোঁতে চাবা, কোনে কাক কেতিয়া কৈছিল, এই ধৰণৰ বা কি প্ৰসংগত কৈছিল, সেই ধৰণৰ কথা দিব পাৰে যে ককাই মোৰ ওপৰত খং নকৰিবা, কথাষাৰ কোনে কাক কিয় কৈছিল, ইয়াৰ বাবে অশেষ ধন্যবাদ, ইও যে মোৰ বাবে এটা ডাঙৰ দান, কথাষাৰ কোনে কৈছিল, কাক কৈছিল বা কেতিয়া কৈছিল, এই ধৰণৰ প্ৰশ্ন দিব পাৰে। মগনিয়াৰজনৰ অৱস্থাটো, মগনিয়াৰজনৰ শাৰীৰিক অৱস্থাৰ এটি বৰ্ণনা দিয়া, সেইটো এটা প্ৰশ্ন। ব্যাখ্যা কৰিবলৈ দিয়ে কেতিয়াবা, ময়ো মোৰ লগৰীয়াৰ পৰা এটা দান পালোঁ। গতিকে এই ধৰণৰ কথাবোৰ চাবা আৰু পাঠটো ভাল ধৰণে পঢ়িবা। এতিয়া আগবাঢ়িছোঁ কাঠমিস্ত্ৰী ঘৰ সম্পৰ্কে চমুকৈ আলোচনা কৰিবৰ বাবে। কাঠমিস্ত্ৰী ঘৰ কবিতাটোৰ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত। আমি পাইছিলোঁ যে কাঠমিস্ত্ৰী ঘৰ কবিতাটো হৈছে আধুনিক কবিতা, প্ৰগতিবাদী কবিতা, আৰু এই ধৰণৰ কবিতা অসমীয়া সাহিত্যলৈ বোৱাই আনিছিল জয়ন্তী আলোচনীখনে। জয়ন্তী নামৰ আলোচনীৰ পাততেই প্ৰথম আধুনিক কবিতাৰ জয়যাত্ৰা আৰম্ভ হয়। অসমীয়া প্ৰগতিশীল কবিতাৰ বাটকটীয়া কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত। তেওঁৰ দ্বাৰা ৰচিত কাঠমিস্ত্ৰী ঘৰ শীৰ্ষক কবিতাটিত শ্ৰমিকসকলৰ জীৱনৰ দুৰ্দশাগ্ৰস্ত অৱস্থাৰ এখন সাৰ্থক ছবি অনন্য ৰূপত প্ৰকাশ কৰা হৈছে। আধুনিক কবিতাৰ বৈশিষ্ট্য চাবলৈ গ'লে দেখা যায় যে প্ৰতীকৰ ব্যৱহাৰ আধুনিক কবিতাৰ অন্যতম বৈশিষ্ট্য। আৰু আমাৰ পাঠ্য কাঠমিস্ত্ৰী ঘৰ কবিতাটোত কাঠমিস্ত্ৰীক উপস্থাপন কৰা হৈছে, বিষয়বস্তুৰূপে লোৱা হৈছে কাঠমিস্ত্ৰীৰ জীৱন সংগ্ৰামৰ ছবিখন, আৰু সেই কাঠমিস্ত্ৰীজন প্ৰতীকৰূপে থিয় দিছে সমগ্ৰ শ্ৰমিক সমাজৰ বাবে। অৰ্থাৎ কাঠমিস্ত্ৰীৰ জীৱনৰ মাজেৰে সমগ্ৰ শ্ৰমিকৰ শ্ৰমমুখৰ কষ্টকৰ জীৱনৰ ছবিখন দাঙি ধৰা হৈছে। জীৱন সংগ্ৰামত বৰ্তি থাকিবৰ বাবে কাঠমিস্ত্ৰীসকলে অৰ্থনৈতিকভাৱে স্বচ্ছল শ্ৰেণীটোৰ সুখ স্বাচ্ছন্দ্যৰ বাবে বিভিন্ন ধৰণৰ বিলাসী সামগ্ৰী যোগান ধৰে, তৈয়াৰ কৰে। মিস্ত্ৰীসকলৰ হৃদয়ত সুপ্ত অৱস্থাত থকা সৌন্দৰ্যবোধ যেতিয়া মূৰ্ত হয়, তেতিয়া সমাজৰ স্বচ্ছল শ্ৰেণীৰ বাবে সৌন্দৰ্যবৰ্ধক বিভিন্ন সামগ্ৰীৰ
আমোদ প্ৰমোদৰ বিভিন্ন আহিলাৰ গঢ় লৈ উঠে কাঠমিস্ত্ৰীসকলৰ হাতৰ পৰশত। কাঠমিস্ত্ৰীসকলৰ দৰে আন শ্ৰমিকৰ সহযোগত মানুহৰ মায়াপুৰী সদৃশ একোখন ঘৰৰ বা প্ৰাসাদোপম অট্টালিকাবিলাক সৃষ্টি হয়। কিন্তু তাৰ বিপৰীতে যিসকল শ্ৰমিকে অশেষ শ্ৰম কৰি মানুহক বা সমাজৰ বিলাসপূৰ্ণ শ্ৰেণীটোক ধনিকসকলৰ বাবে সৌন্দৰ্যৰ আহিলাৰ যোগান ধৰে, সকলো সুখৰ যোগান ধৰে, বিলাসৰ যোগান ধৰে, সেই শ্ৰমিকসকল কিন্তু দৈন্যৰে আৱৰা অভাৱ অনাটনেৰে বেৰি ৰখা এটা পৰিৱেশৰ মাজত বা জীৱন সংগ্ৰামৰ মাজত থাকিবলগীয়া হয়। বিশ্ৰামবিহীনভাৱে শ্ৰম কৰি তেওঁলোকে বিভিন্ন সুখৰ যোগান ধৰে সমাজৰ সভ্য লোকসকলক, কিন্তু কেতিয়াবা হয়তো তেওঁলোকে প্ৰতিদান স্বৰূপে সেই লোকসকলৰ পৰা ককৰ্থনা খাবলগীয়া হয়। নৱকান্ত বৰুৱাদেৱে 10টা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ ভিতৰত আমাৰ পাঠ্য কাঠমিস্ত্ৰী ঘৰ কবিতাটোকো স্থান দিছে আৰু সেই কবিতাটোত সমাজ জীৱনৰ এই শ্ৰমিক শ্ৰেণীৰ অৰ্থনৈতিক অৱস্থাৰ পৰিৱৰ্তন বিচাৰিছে কবি ধীৰেন্দ্ৰচন্দ্ৰ দত্তদেৱে। নিজৰ বাহুবলেৰে নিজে কৰা কামৰ অধিকাৰ সাব্যস্ত কৰি জাগি উঠিবৰ বাবে আহ্বান জনাইছে কবিতাটিৰ মাজেৰে। আৰু প্ৰগতিবাদী কবিতাৰ ধাৰাটোত কাঠমিস্ত্ৰী ঘৰ কবিতা হৈছে এটা অন্যতম সংযোজন। শিল্পীৰ কলাসুলভ নিৰ্মাণক কেইটামান টকাৰে তুলনা কৰাৰ পৰিৱৰ্তে শিল্পী সত্তাক উপলব্ধি কৰি তেওঁলোকৰ উন্নত জীৱন প্ৰণালী, অৰ্থনৈতিক সচ্ছলতাৰ বাবে সহায়ৰ হাত আগবঢ়াবৰ বাবে বা মানুহে যাতে তেওঁলোকক সহায় কৰে, সেইবাবে কবিতাটিৰ মাজেৰে কবিগৰাকীয়ে যেন আকুল আহ্বান জনাইছে। সমাজৰ নিপীড়িত লোকসকলৰ জীৱনৰ ৰুক্ষ বাস্তৱ, একদম কঠোৰ বাস্তৱৰ ছবিখন সাৰ্থক ৰূপত দাঙি ধৰা হৈছে কাঠমিস্ত্ৰী ঘৰ কবিতাটিৰ মাজেৰে। কাঠমিস্ত্ৰীসকলে নিজৰ সঁজুলিৰ সহায়ত আজাৰ শিমলুকে ধৰি বিভিন্ন কাঠৰ সামগ্ৰীক, বিভিন্ন কঠিন নিৰহ কাঠবিলাকক সুন্দৰ সুন্দৰ সামগ্ৰীলৈ পৰিণত কৰে। সেই কাৰ্যক কবিয়ে তুলনা কৰিছে পতাকাৰ লগত, কিয়নো এখন পতাকাই যিদৰে একোটা জাতি বা এখন দেশৰ আদৰ্শ তথা সত্তাক প্ৰতিনিধিত্ব কৰে, ঠিক তেনেধৰণেই কাঠমিস্ত্ৰীয়ে সাজি উলিওৱা সামগ্ৰীসমূহেও তেওঁলোকৰ শিল্পীসুলভ দক্ষতাক প্ৰকাশ কৰে। গতিকে হৃদয়ত যদি সৌন্দৰ্যবোধ নাথাকে, তেতিয়া জানো সুন্দৰ সামগ্ৰী সৃষ্টি কৰিব পাৰিব? গতিকে চোৱা, হয়তো আনুষ্ঠানিকভাৱে নিৰক্ষৰ সেই লোকসকল, অশিক্ষিত লোকসকলৰ হৃদয়ত কিন্তু সৌন্দৰ্যৰ অফুৰন্ত ভাণ্ডাৰ আছে, যাৰ বাবে মানুহৰ বিলাসৰ বাবে সকলোখিনি সামগ্ৰী যোগান ধৰিবলৈ আগবাঢ়ি যায় শ্ৰমিকসকল। শ্ৰমিকসকলৰ অবিহনে আমি জীৱন যাত্ৰাৰ যিখিনি মানুহৰ জীৱনৰ যিখিনি ভোগবিলাস, সুখৰ যিখিনি আহিলা, সেই আহিলাৰ পৰা হয়তো সকলোখিনি বঞ্চিত হৈ থাকিলেহেঁতেন। গতিকে কাঠমিস্ত্ৰী চিত্ৰিত হৈছে সমগ্ৰ শ্ৰমিকৰ প্ৰতিনিধি ৰূপে। আধুনিক কবিতাৰ প্ৰতীক আৰু চিত্ৰকল্পৰ ব্যৱহাৰ আছে, আমি আলোচনা কৰিছিলোঁ। তাৰ লগতে আছিলে বাস্তৱ বিষয়বস্তু, নতুন ছন্দসজ্জাৰ প্ৰয়োগ। এই আটাইখিনি বৈশিষ্ট্যই কাঠমিস্ত্ৰী ঘৰ কবিতাটোক এটা মনোমোহা সুন্দৰ কবিতালৈ পৰ্যবসিত কৰিছে। কাঠমিস্ত্ৰী ঘৰ কবিতাটো আধুনিক কবিতা। আধুনিক কবিতাৰ বহুখিনি বৈশিষ্ট্য বা কেইবাটাও বৈশিষ্ট্য কবিতাটোৰ মাজেদি প্ৰতিফলিত হৈছে। তোমালোকে কবিতাটো ভালকৈ চাবা, পঢ়িবা। কবিতাটোৰ মূল পাঠত থকা, কবিতাটোৰ মাজত থকা দুটা প্ৰশ্ন মই কৈছোঁ। এটা চাবা, কাঠমিস্ত্ৰীয়ে কি কি কাঠক মনোহৰ ৰূপ দিয়ে? সেইটো কিন্তু উত্তৰ লিখোঁতে কিতাপত থকা সেই কাঠকেইটাৰ নাম লিখিবই লাগিব। আজাৰ, শিমলু, শাল, শিঙৰি।
কাঠমিস্ত্ৰীয়ে কি সামগ্ৰী নিৰ্মাণ কৰে? টেবুল, চকী, আলনা, ডয়াৰ, টিপয়, আলমাৰি এইকেইটা কিন্তু উল্লেখ কৰিবই লাগিব। তাৰ বাহিৰে বেলেগ লিখিব পাৰা, কিন্তু এইকেইটা কথা লিখাটো অতিশয় প্ৰয়োজনীয়। কাঠমিস্ত্ৰী ঘৰ কবিতাটোত থকা শ্ৰেণী বৈষম্যৰ ছবিখন কেনেধৰণৰ? কাঠমিস্ত্ৰী ঘৰ কবিতাটিত দুটা শ্ৰেণীক প্ৰতিনিধিত্ব কৰা হৈছে, অৰ্থাৎ শ্ৰেণী বৈষম্যৰ ছবিখন দুই উচ্চ আৰু নিম্ন, ধনী আৰু দুখীয়া, মালিক বনোৱা এইসকলৰ মাজত থকা যিটো বিভাজন, বৈষম্য অৰ্থাৎ তাৰতম্য, জীৱন ধাৰণৰ প্ৰণালীৰ যিখিনি পাৰ্থক্য আছে সেই পাৰ্থক্য কবিতাটোত সুন্দৰ ৰূপত উপস্থাপন কৰা হৈছে। কাঠমিস্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰিছে সমাজৰ নিম্ন শ্ৰেণীক, আৰু সমাজৰ নিম্ন শ্ৰেণীৰ লোকসকলে কিমান কষ্ট কৰি, কিমান শ্ৰম কৰি সুখৰ মুখ দেখা নাপায়, ইমান শ্ৰম কৰাৰ পিছতো কিদৰে তেওঁলোকে সকলোখিনি সুবিধাৰ পৰা বঞ্চিত হ'ব লাগে, সেই সকলোখিনি কথা কবিতাটোত উপস্থাপন কৰা হৈছে। আৰু কবিতাটিত উল্লেখ কৰা বিলাসীৰ দলৰ মাজেৰে সমাজৰ তথাকথিত উচ্চ শ্ৰেণীৰ লোকসকলক প্ৰতিনিধিত্ব কৰা হৈছে। তেওঁলোক হৈছে সমাজৰ ধনিক শ্ৰেণীৰ প্ৰতিনিধি, যি নিজৰ সুখৰ বাবে কাঠমিস্ত্ৰীসকলৰ দৰে শ্ৰমিকসকলক ব্যৱহাৰ কৰে, কিন্তু তেওঁলোকক নিজৰ কৰ্মৰ বা প্ৰাপ্যৰ পৰা কিন্তু বঞ্চিত কৰে। অথচ সেইসকল মানুহেই, যিসকল মানুহে অকণমান মানৱীয় অনুভূতিৰ অভাৱত নিজৰ ঘৰত শ্ৰম কৰা লোকসকলক মৰ্যাদাৰ পৰা বঞ্চিত কৰে, প্ৰাপ্যৰ পৰা বঞ্চিত কৰে, সেইসকল মানুহেই কিন্তু পাছত সমগ্ৰ সাধাৰণ মানুহৰ অৰ্থাৎ জনসাধাৰণৰ নেতাৰূপে চিনাকি দিব পৰা হয়। আৰু সেইবাবে কবিয়ে সমাজৰ এনে বৈষম্য দেখি, সমাজত জীৱন ধাৰণৰ প্ৰণালীৰ ইমান বেছি তফাত দেখি কবি ব্যথিত হৈছে, আৰু সেইবাবে সমগ্ৰ শ্ৰমিকক নিজে কৰা কামৰ অধিকাৰ বিচাৰি নিজেই আগবাঢ়ি যাবৰ বাবে অনুপ্ৰাণিত কৰিছে। অৰ্থাৎ কাঠমিস্ত্ৰীকে ধৰি সমগ্ৰ শ্ৰমিকসকলৰ জীৱনৰ পৰিৱৰ্তন বিচাৰিছে কবিগৰাকীয়ে। এইখিনি হৈছে কবিতাটোৰ মূল কথা। মই মাজতে 2টা বা 3টা প্ৰশ্নও হয়তো উল্লেখ কৰিছোঁ। তোমালোকে চাবা আৰু ভাল ধৰণে পঢ়িবা। ধন্যবাদ।